এতিয়া ক'ত ক'ত ওলাই আহ ক'ত আমাৰ এটাই স্পষ্ট কথা, যিকেইটা কালপিতে আমাৰ অসমীয়া মানুহক মাৰিছে, সংবাদ কৰ্মীক আহত কৰিছে, এইবোৰক অনতি সলমে গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু যদি গ্ৰেপ্তাৰ নকৰে কিন্তু আমি কিন্তু গণতান্ত্ৰিকভাৱে এই স্থানৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আমি স্তব্ধ কৰি দিম, বন্ধ কৰি দিম। এইখন অসমত অসমীয়া দবদবনি চলিব। অসমীয়াৰ হকে আমি যুঁজি যাম। আৰু যদি কোনোবা বহিৰাগতে ভাবিছে আমি সহজ সৰল, আমাৰ সহজ সৰলতা কোনোবাই আমাৰ দুৰ্বলতা বুলি যদি ভাবে, আমি কিন্তু হেংদাং লোৱা নাই। যদি ল'ব লাগে তেনেহ'লে ৰক্ষা নাই, এই কথাটো স্পষ্ট। কাৰ সাহস আছে ওলাই আহ। অসমীয়া গৌৰৱেক ধ্বনি দিব পৰা এই সাহস তেওঁলোকৰ হ'ল অসমীয়াৰ ওপৰত প্ৰহাৰ কৰা, সংবাদ কৰ্মীৰ ওপৰত মাৰধৰ কৰা, এই দুঃসাহস কৰা, এই অনা অসমীয়া লবিক আমি স্পষ্টভাৱে সকলো প্ৰেৰণ কৰিব গৈছো। যদি তোমালোকৰ সাহস আছে আহা, আমাৰ তোমালোকে অসমীয়া গৌৰৱেক দিয়া। যদি তোমালোকে মাৰ গাখীৰ খাইছা তেনেহ'লে আহা, আহিব লাগে। অসমীয়া মানুহবোৰ আমি সহজ সৰল, আমাৰ সহজ সৰলতাক কোনোবাই আমাৰ দুৰ্বলতা বুলি যদি ভাবে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আমি অসমীয়া মানুহ সকলোকে মৰম কৰোঁ, আঁকোৱালি লওঁ। কিন্তু এতিয়া যদি কোনোবা অনা অসমীয়া লবিয়ে ভাবিছে এওঁলোকে মূৰৰ ওপৰত যদি তাণ্ডৱ নাচিব আৰু আমি হাতে হাত ধৰি বহি থাকিম, আমি কিন্তু হাতত কিন্তু খাৰু পিন্ধি থকা নাই। আমি অসমীয়া জাতিয়ে কিন্তু মাৰিবও জানো আৰু প্ৰয়োজন হয় এতিয়া মৰিবও জানো। এই কথাটো স্পষ্টভাৱে অনা অসমীয়া লবিক আমি জনাই দিব বিচাৰিছোঁ। অনা অসমীয়া লবি নচলিব, অসমীয়া বিৰোধী লবি নচলিব। এইখন অসমত অসমীয়াৰ দবদবনি চলিব। আছে হেংদাং লোৱা নাই, আছে হেংদাং লোৱা নাই। যদি কোনোবা অনা অসমীয়াই ভাবে আমি অসমীয়া মানুহখিনি সহজ সৰল, আমি সকলোকে মৰম কৰোঁ, আঁকোৱালি লওঁ, আৰু আমাৰ এই সহজ সৰলতাক যদি কোনোবাই আমাৰ দুৰ্বলতা বুলি ভাবে তেনেহ'লে তেওঁলোকে মূৰ্খৰ চকত বাক্য কৰিছে। আমি স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ, এনেদৰে এইডাল তেওঁলোকে সন্মান কৰিব, এই সপোন তেওঁলোকৰ সপোনীয়া হৈ থাকিব। তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলি আমি স্পষ্টভাৱে আমি এই প্ৰতিবাদৰ জৰিয়তে আমি জনাই দিবলৈ বিচাৰিছোঁ। এই